নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমনস্ন কৰি ভিডিওটো ষ্টাৰ্ট কৰি সৰাইছনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ওয়েবসাইটটো আহি যাব যৰ পৰা মই হঠাৎ আপোনাৰ চাকৰিৰ ওপৰত আপডেট দি থাকো আৰু আপুনি নিজে এই ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে আসাম প্ৰাইভেট জব ফ্লিপকাৰ্ট কোম্পানীৰ লগত আপোনালোকৰ ভালেমান বেচৰকাৰী হোটেল কোম্পানী অফিচৰ ভেকেন্সি মুকলি কৰা হৈছে সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব আৰু এনেদৰে ভেকেন্সিবোৰ আহি আছে চাব পাৰে এইকেইদিন বাৰু ভিডিও দিয়া হোৱা নাছিল কাৰণে ভেকেন্সি আহা নাই সো এটা কাৰণে ভিডিও উনোৱা নাছিল ব্যস্ততাৰ কাৰণে আজিৰ পৰা ষ্টাৰ্ট দিছো আৰু আপোনাৰ সাপোৰ্ট কৰি থাকিলে এটা মনাই যাম সো ফ্লিপকাৰ্টৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে 200 প্লাস ভেকেন্সি ভালেমান লোকেশনৰ যেটা সম্পূৰ্ণ ভিডিওটো চাব তেতিয়ালে গোটেইবোৰ ইনফৰমেশন পাব আৰু তেতিয়া কমেন্ট কৰিব পাৰিব ভিডিওটো চোৱাৰ আগত যেটা কমেন্টও নকৰে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউৰ চাকৰি পাই যাব আৰু 10 পাছৰ চাকৰি হ'ব ড্ৰাইভাৰৰ চাকৰি 12 পাছ ডিপ্লোমা বিকম সো কন্টাক্ট নম্বৰ দিয়া থাকিব কন্টাক্ট কৰি ল'ব পাৰিব আৰু ডাইৰেক্ট যোনটো ওয়াক ইন ইন্টাৰভিউ হ'ব মানডেৰ পৰা ষ্টাৰ্ট হ'ব আৰু একেটা পইণ্ট মনত ৰাখি ভিডিওটো চাব নহলে ভিডিও বনাবলৈ মন নাযাব যেটো আপোনালোকৰ কষ্ট কৰি ভিডিওটো বনোৱা যায় সো একেটা পইণ্ট মনত ৰাখিব তাৰপিছত ভিডিওটো চাব আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে নিয়ৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটি প্ৰাইভেট লিমিটেড এসিস্ট্যান্ট ব্ৰাঞ্চ মেনেজাৰ লোকেল হলে প্ৰেফাৰেন্সটো দিয়া হ'ব আৰু ৰিজনাল ৰিলেশনশিপ অফিচাৰ এটো লোকেল প্ৰেফাৰ্ড আৰু যোনটো ৰিলেশনশিপ অফিচাৰ এটো কাৰণে আপোনালোকৰ এইচএস পাস আৰু এসিস্ট্যান্ট ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন লোকেশন কেটা মই কৈ দিছো বৰাগাঁও নাৰাংগী বখিষ্ট চাৰিআলি আৰু খনাপুৰ ইন্টাৰভিউ লোকেশন দ গ্ৰাউণ্ড ফ্লোৰ পূব ওগলি পথ আপোনালোকৰ ভিআইপি ৰোড নিয়াৰ নাৰাংগী আঞ্চলিক কলেজ অপজিট অমৃত হোটেল 28 ৰ পৰা মানে মানডেৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 31 লৈ 31 জুলাইলৈ আৰু স্যালাৰি কথা যদি ক'বলৈ যাওঁ তেতিয়ালে 12000 টু 19000 লগতে টু হুইলাৰ মেন্ডেটৰি বা কম্পালসৰি এখন লাগিব ফোন নম্বৰটো দি আছে ৰাতি যাতে 12টাত ফোন নকৰে যোনটো টাইম দি আছে 10টাৰ পৰা 6:30 লৈ যেটো ভিডিওটো আমাৰ 5:40 মানত দি দিম 5:40 পৰা কৰি লব নহলে কালি কৰিব ফোন তাৰ পিছত যেটা কন্টাক্ট নকৰে যেটো এটা লেখাই আছে ক্লিয়াৰলি লেখা আছে কাৰণে মানিব কথাবোৰ আৰু কালি কৰিব কালি কৰিলে পাই যাব আৰু ফুডিংটো নিজে ব্যৱস্থা কৰিব লাগিব লগতে থাকাটো কোম্পানীৰ পৰা দিয়া হ'ব ফুডিং সেলফ এৰেঞ্জ আৰু লজিং ফ্ৰী সো থাকাটো ফ্ৰী দিয়া হ'ব খালি খোৱা বস্তু যোনখিনি খাব ভাত সেইখিনি নিজে ব্যৱস্থা কৰিব লাগিব সো কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নহলে যিকোনো এডভাৰটাইজ পাবলিশ কৰা হয় নে ভেকেন্সি হোটেল পেলিচিৰ পৰা আপোনালোকৰ ভেকেন্সি আহিছে এফএনবি ক্যাপ্টেইন এফএনবি এক্সিকিউটিভ আৰু ষ্টৰ এইকেইটা কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব যাৰ ডিপ্লোমা বা ডিগ্ৰী আছে হোটেল মেনেজমেন্টৰ হিয়তে খালি পাৰিব এনে যাতে এপ্লাই কৰি নিদিব সো এখিনি পঢ়িলৈ এপ্লাই কৰি দিব খানাপাৰাত পোষ্টিংটো হ'ব মেইল আইডি দি আছে 28 জুলাই ভিতৰত এপ্লাই কৰক নে ভেকেন্সি গুৱাহাটী মেট্ৰ হস্পিটালৰ ভেকেন্সি ওটি স্টাফ নাৰ্ছৰ ভেকেন্সি জিএনএম বিএসসি নাৰ্ছিং কৰা হ'ব লাগিব লগতে 2 to 3 ইয়াৰ্ছ এটা এক্সপেৰিয়েন্স হ'ব লাগিব ওটিত কাম কৰা লগতে ৰেজিষ্টাৰ কৰা হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি আসাম নাৰ্ছিং কাউন্সিলৰ লগত ৰেজিষ্টাৰ কৰা আছে মেইল আইডি দি আছে 29 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে হোটেল এখনৰ পৰা ভেকেন্সি মংগললৈ সিকিউৰিটি গাৰ্ডৰ কাৰণে 8 বা 10 পাস হল হ'ব ড্ৰাইভাৰৰ কাৰণে 10 পাস আৰু ৰেষ্টুৰেন্ট সাৰ্ভিস বয়জ গাৰ্লছৰ কাৰণে 10 পাস হাউসকিপিংৰ কাৰণে 10 পাস আৰু কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আপোনালোকৰ 12 পাস বা গ্ৰেজুৱেচন লগতে 3 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে লোকেশন হ'ব মংগললৈ ফোন নম্বৰ তলত দি আছে 28 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ ফেকাল্টিৰ ভেকেন্সি ডিপ্লোমা কৰা হ'ব লাগিব সিভিল কম্পিউটাৰ আৰু সোশ্যাল মিডিয়া আইটিআই আপোনালোকৰ আসাম বামুণী মৈদামৰ পৰা আহিছে সো যাৰ কোৱালিফিকেশন খিনি আছে ফেকাল্টিৰ কাৰণে এলিজিবল যোনখিনি হয় হিয়তে এপ্লাই কৰক 30 জুলাই ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে নলবাৰীৰ পৰা ভেকেন্সি বৰ্মন মটৰছৰ পৰা অটোমোবাইলৰ কাৰণে ভেকেন্সি আৰু এক্সপেৰিয়েন্স মাৰ্কেটিং মেনেজাৰ বা এক্সিকিউটিভৰ ভেকেন্সি কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে
জেনাৰেলি গ্ৰেজুৱেশ্যন লাগে এইটো পোষ্টৰ কাৰণে এবাৰ ফোন কৰি ল'ব পাৰে যেটা ফোন নম্বৰটো দি আছে 30 জুলাই ভিতৰত স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল নে ভেকেন্সি আপোনালোকৰ আহিছে যোৰহাটৰ পৰা ভেকেন্সি মেল কেণ্ডিডেট 20 আহিছে এটা ৱাৰ্ড বয় পোষ্টৰ কাৰণে ৱাৰ্ড বয় কাৰণে আপোনালোকৰ 10 বা 12 পাছ হলে হৈ যাব লাগে এটা আপোনালোকৰ এনজিও বেস ৰান বাই গভৰ্ণমেণ্ট প্ৰজেক্টৰ কাৰণে ভেকেন্সি যোৰহাটৰ পৰা ফোন নম্বৰটো দি আছে ফোন কৰি হুডি ল'ব গৰিখিনি ডিটেইলছ আৰু ভেকেন্সিটো ভালে হয় এইটো স্যালাৰিটো ভালে পাব এবাৰ হুডি ললে গটিখিনি বুজি যাব মেল আইডিও দি আছে 28 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি বেনেলি গুৱাহাটীৰ পৰা ভেকেন্সি এটা প্ৰিমিয়াম টু হুইলাৰ ডিলাৰশিপ হয় আৰু এইটোৰ কাৰণে আপোনালোকৰ আৰ্জেন্ট বেসিছত কিছুমান ভেকেন্সি আহিছে তলৰ যোনখিনি মেনশন আছে সেলস এক্সিকিউটিভ এইটোৰ কাৰণে 12 পাছ হলে হ'ব টেলিকলাৰৰ কাৰণেও 12 পাছ বা গ্ৰেজুৱেশ্যন আৰু মেলৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন সো ইন্টাৰেস্ট যোনখিনি কেণ্ডিডেট হয় সিহঁতে নিজৰ ৰিজিউমিখিনি মেইল কৰিব পাৰে বা ফোন নম্বৰটো দি আছে WhatsApp নম্বৰ দি আছে গটিখিনি দি আছে লোকেশন হ'ব আপোনালোকৰ বৈশিষ্ট্য চাৰিআলি অপোজিট অফ মেগা প্লাজা NH 37 নিয়াৰ গুৰুদ্বাৰা গুৱাহাটী 29 সো ফোন কৰি হুডি ল'ব পাৰে বা WhatsAppৰ হুডি ল'ব পাৰে তাৰ পিছত ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে যদি শৰ্ট লিস্টেড পিছলৈ কৰা হয় আৰু ইন্টাৰভিউ কাৰণে যদি মাতা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ ডাইনা সোলাৰৰ পৰা ভেকেন্সি এটাৰ ডিভিজন হয় ডাইনা রুফ কোম্পানীৰ কাৰণে সুপাৰভাইজাৰ সোলাৰ ইনষ্টলেচন উইথ ইলেক্ট্ৰিকেল নলেজ গুৱাহাটী লোকেশনৰ ভেকেন্সি এটা এটাৰ কাৰণে সুপাৰভাইজাৰ আৰু লিড ইনষ্টলাৰ গটিখিনি কাম হ'ব লগতে এনচিৰ কৰিব লাগিব যাতে ওয়াৰ্কখিনি ভালকৈ হৈ আছে নে কন্টাক্ট কৰিবলৈ সাইট অ্যাসেসমেন্ট সো যোনখিনি সুপাৰভাইজাৰ ৰিলেটেড কাম হয় আপোনালোকৰ এইখিনি কাম হ'ব লগতে এক্সপেৰিয়েন্স হ'ব লাগিব সোলাৰ ইনষ্টলেচন বা ইলেক্ট্ৰিকেল ওয়্যাৰিংত আগতে কাম কৰে মেন্ডেটৰি এটো কম্পালসৰি যদি নাই এটা এপ্লাই কৰিব নোৱাৰে ষ্ট্ৰং আন্ডাৰষ্টেণ্ডিং হ'ব লাগিব ইলেক্ট্ৰিকেল কোচ আৰু সেফটি ৰেগুলেশনৰ ওপৰত লগতে প্ৰিয়ৰ সুপাৰভাইজাৰি আৰু টিম লিডাৰশিপ এক্সপেৰিয়েন্স হলে প্লাস পইণ্ট হ'ব লগতে এক্সিলেন্ট পলেন্স আৰু কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব সো তলত মেইল আইডি দি আছে নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে যদি ইন্টাৰেস্টেড হয় 29 জুলাই ভিতৰত যোনটো আপোনাৰ ৰখি আছিল হেটো চাকৰি লৈ আহিছে ফ্লিপকাৰ্টৰ পৰা যোনটো আপোনালোকৰ মেগা এটা ভেকেন্সি আহিছে হাব এসিস্ট্যান্ট মাল্টিপল লোকেশন অফ আসাম শিলচৰ লালাবাজাৰ কৰিমগঞ্জ কালিয়ান হাইলাকান্দি বকাজান গোলাঘাট ধেমাজি লামডিং আৰু হোজাই এটা আপোনালোকৰ হাব এসিস্ট্যান্টৰ ভেকেন্সি ই-কমাৰ্চৰ কাৰণে আৰু থাৰ্ড পাৰ্টি পেৰল হ'ব আৰু স্যালাৰি ইন হেন আপোনালোকৰ 14000 মান পাই যাব মানে 13693 প্ৰায় 14000 এৰ লগতে পিএফ ৰ সুবিধাখিনি পাব সো পিএফ সি মিলে 15000 এটা হ'ব আৰু এটেন্ডেন্স বোনাসও থাকিব আদাৰ বেনিফিট কিছুমান থাকিব ষ্টেটৰ বেনিফিটস এপ্লিকেবল 12 পাছ হলে খালি কম্পিউটাৰ নলেজ মেন্ডেটৰি আৰু কেণ্ডিডেটজন প্ৰিয়ৰ লজিষ্টিক বা ই-কমাৰ্চত কাম কৰা অভিজ্ঞতা হলে প্ৰেফাৰেন্সটো দিয়াব তলত মেইল আইডি দি আছে নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে আৰু অনলি শৰ্ট লিস্টেড কেণ্ডিডেটবোৰকে ইন্টাৰভিউ কাৰণে পিছত মাতা হ'ব সো ভালদৰে যাতে এপ্লাই কৰে নিজৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আৰু যেটা ভালেকেটা লোকেশন আছে কোনটো লোকেশনত চাকৰিটো কৰিব গোলাঘাটত নে বকাজান নে ধেমাজি নে লখিমপুৰ নে আপোনালোকৰ লখিমপুৰ নাই কৰিমগঞ্জ নে হাইলাকান্দি মেনশন কৰি পঠাই দিব নে ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি এসেন্ট ওয়েলনেস আৰু ফাৰ্মা সলিউশন প্ৰাইভেট লিমিটেড একাউন্টেন্টৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে ইন হাউসৰ কাৰণে ভেকেন্সি ফুল টাইম 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব লগতে সাপোৰ্ট কৰিব লাগিব আপোনালোকৰ একাউন্টিং অপাৰেশনবোৰ কৰাত এসিষ্ট কৰিব লাগিব ফাইনান্সিয়েল ৰিপৰ্টিং আৰু ৰিকনসিলিয়েশন সো এটো কাৰণে বিকম বা এমকম পাস হ'ব লাগিব বা সি ইন্টাৰ্ন হলে চলি যাব তলত মেইল আইডি দি আছে 30 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনাব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভালে যদি ভাল লাগিল বা আগলৈ যদি ভেকেন্সি বিচাৰিছে তেতিয়া লাইক কৰিব লাইক নকৰিলে ভিডিও বনাবলৈ মন নাযায় সো অলপমান গেপ হৈ যায় সো লাইক যদি কৰি দিয়ে ভাল এটা মোটিভেশন থাকা যায় আৰু ৰেগুলাৰ ভিডিও বনাবলৈ তেতিয়া মন যায় কিবা যদি বুজি পোৱা কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ডেসক্ৰিপচনৰ লিংকবোৰ আছে যদি ভিডিও মই কিটা নমনাও আপডেটবোৰ দি থাকা হয় তাতে জয়েন কৰি দিব আৰু ইনষ্টাগ্ৰাম পেজও আছে হেটো জয়েন কৰিব আজিলৈ মানে কাইলৈ লগ পাম কালি থেকে ৰাতিপুৱাই মই ভিডিও দিম কালি ৰাতিপুৱাই আপোনালোকৰ 9:10 ভিতৰত ভিডিও পাই যাব সো চাই ল'ব পাৰিব আশা কৰিছো ভিডিওটো চাই ভালে আৰু কাইলৈ লগ পাম